নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ পোনপটীয়া প্ৰত্যাহ্বান পাকিস্তান আৰু ব্ৰিটেইনত থকাৰ সম্পত্তি ৰাজহুৱা কৰক গৌৰৱ গগৈ তাৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগক দিয়া শপতনামাত গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্টত কিমান টকা আছে এই সকলো টকাৰ হিচাপ দিয়া নাই তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কৈছে এই সকলোবিলাকৰ হিচাপ ৰাজহুৱা কৰক গৌৰৱ গগৈ পোনপটীয়াকৈ গৌৰৱ গগৈ প্ৰত্যাহ্বান দিছে আৰু ২৬ৰ নিৰ্বাচনৰ পিছতেই গৌৰৱ গগৈৰ সম্পত্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গাম্ভীৰ্যপূৰ্ণ তথ্য আনিব আৰু সকলো তথ্য ৰাজহুৱা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আনহাতে গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে পাকিস্তান সংবাদ মাধ্যমে কৈছে গৌৰৱ গগৈৰ এনজিঅ হৈ আহিছিলে কিন্তু গৌৰৱ গগৈয়ে কৈছে মোৰ প্ৰাইভেটলি গৈছিল বুলি স্পষ্টকৈ কৈছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আসল সত্য কি গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল আসল সত্য কি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ পাকিস্তান ব্ৰিটেইনৰ সম্পত্তিৰ তালিকা বিচাৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈলৈ মুকলিকৈ প্ৰত্যাহ্বান পাকিস্তান ব্ৰিটেইনত থকা সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক নিৰ্বাচন আয়োগক দিয়া শপতনামাত নাই পত্নীৰ পাকিস্তানৰ উপাৰ্জনৰ বিতং তথ্য পাকিস্তানৰ বেংক একাউণ্ট কিয় লুকুৱালে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন পাকিস্তানৰ বেংক একাউণ্ট কিয় লুকুৱাইছে গৌৰৱ গগৈ এনজিঅ' নে ব্যক্তিগত ভ্ৰমণ পাকিস্তানলৈ কিয় গৈছিল গৌৰৱক লৈ বিপাঙত এতিয়া পাকিস্তানী সংবাদ মাধ্যম মুখ্যমন্ত্ৰীয়ে এইসমূহ ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে পাকিস্তানে কৈছে গৌৰৱ গগৈ এনজিঅ'ৰ হৈ গৈছিল কিন্তু গৌৰৱে কৈছে ব্যক্তিগত কাৰণতহে পাকিস্তান গৈছিল কিন্তু আসল সত্য কি আমেৰিকাতো গৌৰৱ গগৈৰ সম্পত্তি থকাৰ কথা সোঁৱৰালে মুখ্যমন্ত্ৰীয়ে আৰু এই অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈ কিন্তু সেইসমূহ মুখ্যমন্ত্ৰীৰ অভিযোগ নহয় মুখ্যমন্ত্ৰীৰ অভিযোগ যে ব্ৰিটেইন আৰু পাকিস্তানৰ সম্পত্তিৰ তালিকা দিয়ক নিৰ্বাচনৰ পিছতে বিদেশৰ সম্পত্তিৰ গাম্ভীৰ্যপূৰ্ণ তথ্য আনিব মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পিছতেই এই সকলো তথ্য অনা হ'ব আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈলৈ মুকলিকৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ পাকিস্তান আৰু ব্ৰিটেইনৰ সম্পত্তিৰ তালিকা বিচাৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান পাকিস্তান ব্ৰিটেইনত থকা সকলো সম্পত্তিৰ তথ্য ৰাজহুৱা কৰক নিৰ্বাচন আয়োগক দিয়া শপতনামাত পত্নীৰ যিসমূহ পাকিস্তানৰ পৰা উপাৰ্জনৰ তথ্য আছে এই সকলো তথ্য দিয়া নাই পাকিস্তানৰ বেংক একাউণ্ট কিয় লুকুৱাইছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পোনপটীয়া প্ৰশ্ন আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানী সংবাদ মাধ্যমে কৈছে যে গৌৰৱ গগৈ এনজিঅ'ৰ হৈ পাকিস্তানলৈ গৈছিল কিন্তু গৌৰৱ গগৈয়ে কৈ আছে যে ব্যক্তিগত কাৰণতহে মই পাকিস্তান গৈছিলোঁ আসল সত্যটো কি এই সকলোবিলাক ফাদিল হ'ব নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সম্পত্তিসমূহ বা বিদেশত যিমান সম্পত্তি আছে সেই সকলো সম্পত্তিৰ গাম্ভীৰ্যপূৰ্ণ তথ্য লৈ আনিম বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আৰু এনেকৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান দিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ আহ্বান পাকিস্তান আৰু ব্ৰিটেইনত থকা সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক নিৰ্বাচন আয়োগক গৌৰৱ গগৈয়ে দিয়া শপতনামাত পত্নীৰ পাকিস্তানৰ উপাৰ্জন দেখুওৱা নাই এই সকলোবিলাকো দেখাব লাগে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে পাকিস্তানৰ বেংক একাউণ্টটো দেখুওৱা নাই শপতনামাত পাকিস্তানত থকা বেংক একাউণ্টৰ তথ্যও গৌৰৱ গগৈয়ে দিয়া নাই পাকিস্তানত গৌৰৱ গগৈ প্ৰসংগক লৈ পাকিস্তান সংবাদ মাধ্যমত বিতৰ্ক চলিছে পাকিস্তান টেলিভিছনে কৈছে গৌৰৱ গগৈ পাকিস্তানলৈ এনজিঅ' হিচাপেহে গৈছিল কিন্তু পাকিস্তানলৈ গৌৰৱ গগৈয়ে কৈছে পাকিস্তানলৈ তেওঁ ব্যক্তিগত কাৰণতহে গৈছিল আসল সত্য কি এতিয়া নতুন প্ৰশ্ন এটা উত্থাপন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে পাকিস্তানে কৈ আছে গৌৰৱ গগৈ ব্যক্তিগত কাৰণত নহয় এনজিঅ' হিচাপেহে গৈছে কিন্তু গৌৰৱ গগৈয়ে কৈ আছে আমি ব্যক্তিগত কাৰণতহে পাকিস্তান গৈছিলোঁ এইসমূহ কথা এতিয়া স্পষ্ট হ'ব লাগে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈৰ পাকিস্তান আৰু ব্ৰিটেইনতো সম্পত্তি আছে আমেৰিকাতো সম্পত্তি আছে বুলি কৈছে এই সন্দৰ্ভত অখিল গগৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এই বিষয়ত গাম্ভীৰ্যপূৰ্ণ তথ্য আনিব আৰু গৌৰৱ গগৈৰ পাকিস্তানত থকা সকলো সম্পত্তি ৰাজহুৱা হ'ব আৰু পোনপটীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱ গগৈক যে সকলো সম্পত্তি ৰাজহুৱা কৰক নিৰ্বাচন আয়োগৰ শপতনামাত গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ উপাৰ্জনৰ বিতং তথ্য কিয় দিয়া নাই
পাকিস্তান ব্ৰিটেইনত থকা সকলো সম্পত্তি তালিকা ৰাজহুৱা কৰক বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ। গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই, পাকিস্তানৰ বেংক একাউণ্টো দেখুওৱা নাই। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছিলে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছিলে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে। চক এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে, মই আজি স্পষ্ট অভিযোগ দিছোঁ যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে। আমেৰিকাতো মোৰ এলিগেশ্যন নহয়, সেইটো অখিল গগৈৰ এলিগেশ্যন। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছোঁ আৰু দায়িত্বত থাকি মই অভিযোগ দিছোঁ। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জাগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই তেওঁৰ একো নাই, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা। মোক দেখুৱাব, মই কোৱা নাই। কাক কৈছোঁ? নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, লাগিলে অদীপ ফুকনকো মাতি মোৰ বিৰোধী গোটেইকেইজন, আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক। বহুত বেছি ভয়ংকৰ অভিযোগ আছে। আমাৰ হাতত নতুন নতুন তথ্য পৰিছে। ইলেকশ্যনৰ বঁটাটো মই পংকিল কৰিব খোজা নাই। নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম। চিৰিয়াছ ইনফৰমেশ্যন হেজ কেম টু মাই নটিছ। গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই, পাকিস্তানৰ বেংক একাউণ্টো দেখুওৱা নাই। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছিলে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছিলে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে। চক এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে, মই আজি স্পষ্ট অভিযোগ দিছোঁ যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো
লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে আমেৰিকাতো মোৰ এলিগেশ্যন নহয় সেইটো অখিল গগৈৰ এলিগেশ্যন মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে মই অভিযোগ দিছো আৰু দায়িত্বত থাকি মই অভিযোগ দিছো মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছো যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জায়গাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে যেটো তেওঁ ইলেকশ্যন কমিশন এফিডেভিটত দেখুৱা নাই আৰু যদি নাই তেতিয়াহলে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3 জন নিউট্ৰেল মানুহৰ আগত দেখাওক মোক দেখুৱাব নালাগে নিতুমণি শইকীয়া মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু মোক নালাগে নিতুমণি শইকীয়া মৃণাল তালুকদাৰ প্ৰশান্ত ৰাজগুৰু এই 3 জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব এই 4 জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক মই